চাহ বাগানৰ আচলতে হাহাকাৰ, চাহ বাগানত আচলতে চাহ শ্ৰমিকে কৰি আছে হাহাকাৰ। তেনেকুৱা চৰাইদেউতো আছে তেনে বাগান, যিবিলাক বাগানত ক'ব লাগিব চাহ শ্ৰমিকে ৰেচনো নাপায়, মজুৰি নাপায়। তেনে ক্ষেত্ৰতে বিভিন্ন সময়তে চাহ শ্ৰমিকসকলে তেওঁলোকে চকু টুকিবলগীয়া হৈছে। আমি কথা পাতিম বলদেৱ তেলী ডাঙৰীয়াৰ লগত। গতিকে চৰাইদেউৰ চাহ বাগিচা, কিছু চাহ বাগিচা, চৰাইদেউৰ চাহ বাগিচা আজি দূৰদৰ্শা একেবাৰে ভয়ংকৰ, কি ক'ব? অতি দুখ লগা কথা যে অসমৰ চাহ বাগিচাৰ পৰিস্থিতি ক্ৰমান্বয়ে এটা শোচনীয় অৱস্থাৰ দিশে গতি কৰিছে। আৰু এই শোচনীয় অৱস্থাৰ দিশে গতি কৰাৰ ক্ষেত্ৰত ইয়াত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। চৰকাৰে প্লেইনফুলি চাহ বাগিচাৰ অৱস্থাবিলাক এটা মানে টেনশ্যন লগা পৰিস্থিতিৰ ফালে লৈ যাব বিচাৰিছে, যাতে বাগিচাবিলাক ক্ৰমান্বয়ে ধ্বংস হওক। আৰু এই বাগিচা ভূমিসমূহ, মাটিসমূহ বেলেগ বেলেগ ডাঙৰ ডাঙৰ কোম্পানী পুঁজিপতিৰ হাতত কেনেকৈ গতাব পাৰি তাৰ এটা প্লেন কিন্তু আৰম্ভ কৰিছে। আমি যিখিনি বুজি পাইছোঁ, আমাৰ চৰাইদেউ জিলাৰ চৰাইদেউৰ মৈদামৰ কাষত লাগি থকা চৰাইদেউ চাহ বাগিচা, চৰাইদেউ পৰ্বত চাহ বাগিচা, তাৰ ডিভিজন আছে লেঙিবৰ ডিভিজন, দলবাগান ডিভিজন। এই চৰাইদেউ পৰ্বত চাহ বাগিচাখন আজি প্ৰায় 2-3টা বছৰ ধৰি যি এক অৰাজক, শোচনীয়, এবাণ্ডেণ্ট চিটুৱেশ্যনৰ মাজত ৰান কৰি আছে, য'ত মালিক নাই, য'ত কোম্পানী নাই, য'ত মেনেজমেণ্ট নাই। শ্ৰমিকসকলে তেওঁলোকৰ পেট পৰ্বতাবৰ কাৰণে, দুবেলা দুমুঠিৰ কাৰণে আজি নিজেই সৰু সৰু টুকুৰা বাগানৰ চাহ বাগিচাৰ গছ কাটি তেওঁলোকে পাত ছিঙি পেলাই নিজে কোনোমতে চলি আছে। আইন কানুনেৰে দেশ পৰিচালিত হয়, আইন কানুনেৰে চৰকাৰ চলে, আৰু চৰকাৰৰ কেইবাটাও দপ্তৰ আছে। সেই দপ্তৰবিলাকৰ জৰিয়তে সেই দপ্তৰৰ লগত ৰিলেটেড মানুহখিনিক চোৱা চিতা কৰিবৰ কাৰণে কিছুমান দায়িত্বৰ কৰ্তব্য আছে। চৰাইদেউ পৰ্বত চাহ বাগিচাৰ এই হাহাকাৰ, শোচনীয় অৱস্থাটো দূৰীকৰণৰ কাৰণে আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ কাৰণে আজি বাগানখন প্ৰায় ধ্বংসপ্ৰায় অৱস্থাত উপনীত হৈছিল। ৱৰ্ল্ড হেৰিটেজ ছাইট, বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ কাষত লাগি থকা এক ঐতিহ্যপূৰ্ণ ইতিহাস বিজড়িত এটা বাগান চৰাইদেউ পৰ্বত চাহ বাগিচাৰ আজি শ্ৰমিক পানীত নচৰা অৱস্থা হৈছে, দুবেলা দুমুঠি খাব পৰা নাই। তেওঁলোকে আন্দোলন কৰিলেও তেওঁলোকৰ আন্দোলনটো আদ বাটতে কেনেকৈ হেক কৰি দিব পৰা যায়, সম্পূৰ্ণ ছিষ্টেমটোৱে নামি পৰে। তাৰ ৰাইজৰ কণ্ঠটো ৰুদ্ধ কৰিবৰ কাৰণে, তাৰ নেতাসকলে যাতে কোনো ধৰণৰ কথা ক'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকৰ ওপৰত নানা ধৰণৰ মানসিক যিটো দবাব, যিটো ফ'ৰ্চ প্ৰশাসনিকভাৱে আৰম্ভ কৰি দিয়া হয়। অতি আচৰিত ধৰণৰ কথা এইটোৱেই যে চৰাইদেউ পৰ্বত চাহ বাগিচাখনৰ সম্পৰ্কত অসম বিধানসভাৰ মজিয়াত আলোচনা হ'ব লাগিছিল। কাৰণ চৰাইদেউৰ নিচিনা ঐতিহ্যপূৰ্ণ এটা ঠাইত থকা চৰাইদেউ পৰ্বত চাহ বাগিচাৰ শ্ৰমিকসকলে আজি খাব পোৱা নাই, তেওঁলোকৰ ঘৰত যে চাউল নাই, তেওঁলোকৰ যে কৰ্মৰ ব্যৱস্থাটো নাই, আজি তেওঁলোকে কৰ্ম সংস্থাপনহীনতাৰ দিশত সম্পূৰ্ণ গতি কৰিলে। সেই বাগানত জড়িত থকা শ্ৰমিক কৰ্মচাৰীসকলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যে অন্ধকাৰ হৈ গ'ল, এই কথাটো চৰকাৰখনৰ মুৰব্বীসকলে অনুভৱ কৰিব লাগিছিল, ইয়াত থকা প্ৰশাসনিক মুৰব্বীসকলে অনুভৱ কৰিব লাগিছিল। কিন্তু তেওঁলোকে কি কৈ আছে যে চৰাইদেউ বাগানখন এটা মানে জুডিচিয়েল প্ৰক্ৰিয়াৰ মাজত আছে, এটা জুডিচিয়েৰী প্ৰক্ৰিয়াৰ মাজত আছে, এটা আইনী প্ৰক্ৰিয়াৰ মাজত থকাৰ কাৰণে আমি একো ক'ব নোৱাৰোঁ। এটা বহু সময়ত দেখিছোঁ যে বহু উদ্যোগ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল ডিস্পিউটবিলাক থাকে, বিভিন্ন ধৰণৰ ডিস্পিউট থকাৰ পাছতো এটা আণ্ডাৰষ্টেণ্ডিঙৰ মাজত সেই ডিস্পিউটবিলাক কোৰ্টত চলি থাকক, কিন্তু তাত নিয়োজিত থকা শ্ৰমিক কৰ্মচাৰীসকলৰ আজি আৰু ভৱিষ্যতৰ দিনবিলাক যাতে ধ্বংস নহওক, তেওঁলোকৰ যিখিনি মানৱীয় অধিকাৰ সেইবিলাক যাতে ৰক্ষা হওক, তাৰ কাৰণে এটা নেগচিয়েশ্যন কৰি পেলাই সেই ইণ্ডাষ্ট্ৰিবিলাক ৰান কৰাৰ ব্যৱস্থাটো আছে। চৰাইদেউ চাহ বাগিচাৰ যিটো অৱস্থা, এই অৱস্থাটো ঠিক কৰিব পৰাকৈ চৰকাৰৰ হাতত বহু ব্যৱস্থাই আছিল। চৰকাৰে ইচ্ছা কৰিলে সেইখন বাগান সচল কৰিব পৰাকৈ বহু স্থল আছে। কোৰ্টৰ মাজত চলি থকা তেওঁলোকৰ কোম্পানী আৰু বেংকৰ মাজৰ যিটো ডিস্পিউট, সেই ডিস্পিউটখিনিক তাতে সীমাবদ্ধ কৰি ৰাখি বাগানখন যিহেতু ৰ মেটেৰিয়েল প্ৰডাক্ট কৰা এটা ইণ্ডাষ্ট্ৰি হয়, কেঁচা মাল উৎপাদন কৰা এটা ইণ্ডাষ্ট্ৰি হয়, আৰু কেঁচা মাল তেতিয়া ধ্বংস হৈ যাব যেতিয়া তাত মেনেজমেণ্টটো টোটেলি নীল হৈ যায়।
এতিয়া চৰাইদেউ চাহ বাগিচাৰ মেনেজমেণ্ট শূন্য হোৱাৰ কাৰণে সেইখন বাগানৰ যিখিনি ৰ' মেটেৰিয়েলছ প্ৰডাক্ট হ'ব লাগে হোৱাগৈ নাই আৰু তাত নিয়োজিত থকা হাজাৰ হাজাৰ শ্ৰমিকৰ আজি আৰু ভৱিষ্যতৰ দিনবিলাক জীৱন আৰু জীৱিকাবিলাক যে তেওঁলোকৰ সম্পূৰ্ণ ধ্বংস হৈছে আমি চবেই দেখিছোঁ আৰু তাক লৈ কোনোবাই যদি প্ৰতিবাদ কৰিবলৈ যায় কোনো দল সংগঠনে যদি মাত মাতিবলৈ যায় তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে চৰকাৰে ফ'ৰ্চ কৰি পেলাই সেই কণ্ঠক ৰুদ্ধ কৰাৰ সকলো প্ৰক্ৰিয়াবিলাকে লয় মই চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে চাহ বাগিচাৰ কাৰণে চাহ বাগিচাৰ মানুহখিনিৰ কাৰণে বহুত কথা কয় আমি আমুক কৰিছোঁ তামুক কৰিছোঁ হেন কৰিছোঁ তেন কৰিছোঁ এই চৰাইদেউ চাহ বাগিচাখন আপোনালোকে সুচল কৰি দিয়ক চৰাইদেউ চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱন আৰু জীৱিকালৈ সুস্থিৰতা আনক সেইখন বাগিচা যে ধ্বংস হৈ পেলাই এদিন সেই অঞ্চলৰ গোটেই আৰ্থসামাজিক পৰিৱেশটো যে সম্পূৰ্ণ বিনষ্ট হৈ যাব এই কথাখিনি আপোনালোকে গুৰুত্ব দিয়ক আৰু আমাৰ যিসকল জনপ্ৰতিনিধি আছে সাংসদ বিধায়কৰ পৰা আৰম্ভ কৰি মন্ত্ৰীসকল তেওঁলোকে চৰাইদেউ পৰ্বত চাহ বাগিচাক লৈ পেলাই চিৰিয়াছ হওক এই বিষয়টোক তেওঁলোকে চৰকাৰক ঘেৰক চৰকাৰৰ লগত আলোচনা কৰক আৰু ইয়াৰ পৰা এটা সমাধানৰ ৰাস্তা উলিয়াওক যাতে এইখন বাগানত জড়িত থকা হাজাৰ হাজাৰ শ্ৰমিক কৰ্মচাৰীৰ আজিৰ আৰু ভৱিষ্যতৰ যিবিলাক দিন আহিবলৈ যিবিলাক দিন সেইবিলাক ভাল হওক তেওঁলোকৰ ল'ৰা ছোৱালী তেওঁলোকৰ সন্তানসকলৰ ভৱিষ্যতটো ভাল হওক তাৰ কাৰণে কিন্তু চিন্তা কৰক আমি দাবী জনাব বিচাৰিছোঁ চৰাইদেউ পৰ্বত চাহ বাগিচাৰ সমান্তৰালভাৱে এতিয়া আমি দেখিছোঁ অসমত এণ্ড্ৰিউ ইউলি কোম্পানীৰ 10খন বাগান আছিল আপোনালোকে জানি আচৰিত হ'ব এণ্ড্ৰিউ ইউলি কোম্পানী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং এটা এণ্টাৰপ্ৰাইজ হয় ভাৰত চৰকাৰৰ হেভি ইণ্ডাষ্ট্ৰী মিনিষ্ট্ৰীয়ে প্ৰত্যক্ষভাৱে এজন তাৰ মন্ত্ৰী আছে তাৰ নাম এইচ.ডি. কুমাৰাস্বামী আগৰ প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱেগৌড়াৰ সন্তান এইচ.ডি. কুমাৰাস্বামীৰ নেতৃত্বাধীন দপ্তৰৰ হেভি ইণ্ডাষ্ট্ৰী মিনিষ্ট্ৰী ডিপাৰ্টমেণ্টে প্ৰত্যক্ষভাৱে পৰিচালিত কৰা এণ্ড্ৰিউ ইউলি কোম্পানীৰ 10খনকৈ বাগান আমাৰ ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিত আছে ৰাজগড় চাহ বাগিচা টিংখং চাহ বাগিচা খোৱাং চাহ বাগিচা বামুণবাৰী চাহ বাগিচা চৰাইদেউত আছে আমাৰ হিংৰিজান চাহ বাগিচা ৰাজগড় চাহ বাগিচা টিংখং চাহ বাগিচা খোৱাং চাহ বাগিচা বামুণবাৰী চাহ বাগিচা চৰাইদেউত আছে আমাৰ হিংৰিজান চাহ বাগিচা নাহৰকটীয়াত আছে আমাৰ দিচাম চাহ বাগিচা মৰিয়নিত আছে আমাৰ হোলংগুৰি চাহ বাগিচা গোলাঘাট আছে মুৰফুলনি চাহ বাগিচা এনেকুৱা কৰি 10খনকৈ অসমৰ বৃহৎ বৃহৎ প্ৰায় 15 পৰা 20 হাজাৰ তাতে স্থায়ী অস্থায়ী চাহ শ্ৰমিক নিয়োজিত হৈ আছে কৰ্মচাৰী নিয়োজিত হৈ আছে যিটো ভাৰত চৰকাৰে প্ৰতিনিধিত্ব কৰে চায়ৱালা বুলি প্ৰধানমন্ত্ৰী নিজকে জাহিৰ কৰে তেওঁ ষ্টেচনত চাই বিক্ৰী কৰাৰ সেইদিনাখন ঝুমৰ বিনন্দিনী অনুষ্ঠানত আহোঁতে তেওঁ কৈছে যে মই চাহৰ লগত চায়ৱালাৰ লগত আৰু চাহৰ লগত জড়িত থকা মানুহখিনিৰ লগত মোৰ গেহৰা ৰিষ্টা আছে বুলি কৈছে এটা মানে সাংঘাতিক মানে নিবিড় সম্পৰ্ক আছে আৰু এই নিবিড় সম্পৰ্ক থকা প্ৰধানমন্ত্ৰী কেবিনেটৰ এটা দপ্তৰৰ আণ্ডাৰত পৰিচালিত হৈ থকা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং এণ্ড্ৰিউ ইউলি কোম্পানীৰ 10খনকৈ চাহ বাগিচাৰ আজিৰ যি শ্ৰমিকৰ হাহাকাৰ অৱস্থা কৰ্মচাৰীৰ যি হাহাকাৰ অৱস্থা তেওঁলোকে 3টা 4টাকৈ তেওঁলোকৰ টকীয়া দৰমহা মাহিলী দৰমহা ৰেচন বোনাছৰ পৰা আৰম্ভ কৰি আজি তেওঁলোকে অনাদায় হৈ আছে মানুহে যে তাত পোৱা নাই ৱৰ্কাৰ্ছখিনিয়ে পোৱা নাই এই কথাটোক লৈ কিন্তু চায়ৱালাৰ অন্তৰখন কিন্তু কপা নাই আৰু ইণ্টাৰেষ্টিংলি টিংখং চাহ বাগিচা ৰাজগড় চাহ বাগিচা খোৱাং চাহ বাগিচা বামুণবাৰী চাহ বাগিচা এই যি হেভি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ লগত ৰিলেটেড অসমৰ ইণ্ডাষ্ট্ৰী মিনিষ্ট্ৰীটো হয় অসম চৰকাৰৰ যিটো উদ্যোগ বিভাগ আছে সেই উদ্যোগ বিভাগটো তাৰ লগত এটা সম্পৰ্ক থকা উদ্যোগ বিভাগেই হয় আৰু এই উদ্যোগ বিভাগৰ যিগৰাকী মন্ত্ৰী তেওঁৰ নাম হৈছে বিমল বৰা আৰু বিমল বৰা টিংখং বিধানসভা সমষ্টিৰে বিধায়ক হয় টিংখং বাগানৰ মানুহখিনিও বিমল বৰাক ভোট দিছিলে ৰাজগড় বাগানৰ মানুহখিনিও বিমল বৰাক ভোট দিছিলে খোৱাঙৰ মানুহখিনিও খোৱাং তেতিয়া এটা পাৰ্ট আছিলে মৰাণৰ লগত আজিকালি আধা আধিতকৈ বেছি আমাৰ টিংখঙৰ লগত আহিছে আৰু বামুণবাৰীৰো মেজৰ পাৰ্টছ অফ টি গাৰ্ডেনৰ অংশ টিংখঙৰ লগত আছিলে গতিকে এই মানুহখিনিও বিমল বৰা ডাঙৰীয়াক ভোট দি বিধায়ক বনাইছে বিধায়ক হোৱাৰ পাছত তেওঁ মন্ত্ৰী হ'ল কিন্তু মন্ত্ৰী হোৱাৰ পাছত তেওঁৰ বিভাগৰে বাগানকেইখনৰ শ্ৰমিকৰ যে হাহাকাৰ অৱস্থা হৈছে তাক লৈ বিমল বৰা চিৰিয়াছ নহয় আজিকালি টিংখং বাগানৰ সমস্যাক লৈ বিমল বৰা চিৰিয়াছ নহয় ৰাজগড় বাগানৰ সমস্যাক লৈ বিমল বৰা চিৰিয়াছ নহয় বিমল বৰা চিৰিয়াছ হ'ব 26ৰ আগত যাতে টিংখং বাগানৰ মানুহখিনিক আকৌ তেওঁ চৰ্দাৰ চকীদাৰক ৰাতি ঘৰত মাতি আনি ধুনীয়াকৈ মাছে মাংসই খুৱাই
তেওঁলোকক ধুনীয়াকৈ কনভিন্স কৰি সেই বাগানৰ শ্ৰমিকসকলৰ ভোটটো কেনেকৈ ল'ব পৰা যাব, ৰাজগড় বাগানৰ চৰ্দাৰ চকীদাৰৰ পৰা আৰম্ভ কৰি বাগানৰ লিডাৰসকলক মাতি পেলাই কেনেকৈ খুৱাই বুৱাই ধুনীয়াকৈ তেওঁলোকৰ ভোটটো আদায় কৰিব পৰা যাব, বামুণবাৰীৰ মানুহখিনিক মাতি পেলাই কেনেকৈ তেওঁলোকৰ ভোটটো আদায় কৰিব পৰা যাব, সেই ৰাজনৈতিক কৌশলটোৱে কৰিব। কিন্তু তেওঁ এই কথাটো বা এই কামটো এতিয়া কৰা নাই যে ৰাজগড় বাগানৰ মানুহ, টিংখং বাগানৰ মানুহ, দিছাম বাগানৰ মানুহ, বামুণবাৰী বাগানৰ মানুহ, মোৰফুলনিৰ মানুহ, হলংগুৰি বাগানৰ মানুহ, খোৱাং বাগানৰ মানুহ, হিংৰিজান বাগানৰ মানুহে আজি খাব পিবৰ কাৰণে যে কষ্ট পাইছে, তেওঁলোকৰ কাৰণে সহমৰ্মিতা প্ৰকাশ কৰি চৰকাৰক দবাব দিব লাগে বিমল বৰা ডাঙৰীয়াই যে তেওঁ উদ্যোগ বিভাগৰ মন্ত্ৰী হোৱাৰ কাৰণে আৰু তেওঁৰে সমষ্টিত থকা বাগিচাবিলাকৰে হাহাকাৰ অৱস্থা হৈছে। আজি শ্ৰমিকে দৰমহাৰ কাৰণে ষ্ট্ৰাইক কৰিব লগা হৈছে, 9% বোনাছৰ কাৰণে ষ্ট্ৰাইক কৰিব লগা হৈছে, অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয় ঘেৰাও কৰিব লগা হৈছে। এই পৰিস্থিতিত তেওঁৰ বিধায়ক, তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টি যে উদ্ভৱ হৈছে তাৰ নিৰামৰ কাৰণে কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মই ৰাজগড়, টিংখং, দিছাম, বামুণবাৰী, খোৱাং, হিংৰিজান, মোৰফুলনি, হোলংগুৰি ইত্যাদি চাহ বাগিচাৰ শ্ৰমিক ৰাইজক এটা কাতৰ আহ্বান কৰিব বিচাৰিছোঁ যে অসমৰ চাহ শ্ৰমিকসকলৰ জীৱনৰ যিটো ইতিহাস, আমাৰ যিটো ইতিহাস, এই ইতিহাসটো হ'ল সদায় মালিক আৰু পুঁজিপতিৰ বিৰুদ্ধে যুদ্ধ কৰিয়েই সংগ্ৰাম কৰি আমাৰ অধিকাৰবিলাক কোনোবাখিনিত অলপ কৰি আইনগতভাৱে সুৰক্ষিত কৰিবলৈ সক্ষম হৈছোঁ। সংগ্ৰামৰ বিকল্প আচলতে খাটি খোৱা শ্ৰমজীৱী জনতাৰ হাতত অন্য একোৱেই নাই। নেতা পানীনেতাবিলাক ঠিক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ঘৰিয়ালৰ চকু পানী টুকি ভাইৰে দাদাৰে, নানাৰে নানীৰে, কাকাৰে কাকিৰে, বহেনৰে দিদিৰে বুলি কৈ শ্ৰমিকৰ কাষলৈ আহে, তেওঁলোকৰ ভৰিত ধৰে, তেওঁলোকৰ পিঠিত চপুৰে, তেওঁলোকৰ হাত মিলাই ক'ৰবাত গলে লাগি যায়, ক'ৰবাত চাহ খুৱায়, ক'ৰবাত খানা খুৱায়, ক'ৰবাত মাংস ভাত খুৱায়, ভোটটো পোৱাৰ পাছত মাছ ধৰ বেং দৰ কৰি পেলাই আকৌ 5 বছৰ কাৰণে মানুহখিনিক এৰি দিয়া হয়। আজি ৰাজগড়ৰ হাহাকাৰ অৱস্থা, টিংখঙৰ হাহাকাৰ অৱস্থা, দিছামৰ হাহাকাৰ অৱস্থা। এই যে হাহাকাৰ অৱস্থাটোৰ মানে নিৰাময় কৰিবৰ কাৰণে চৰকাৰীভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এনেকুৱা কথা কোৱা হৈছে যে কোম্পানীটোৰ যিখিনি শ্বেয়াৰ আছে, শ্বেয়াৰখিনি বিক্ৰী কৰিব পাৰিলেই আমি আপোনালোকৰ যিখিনি অনাদায় আছে দি দিব পাৰিম। শ্বেয়াৰ যদি 2026 আগত বিক্ৰীয়েই নহয়, শ্বেয়াৰ যদি 2030 আগত বিক্ৰীয়েই নহয়, আৰে ভাৰত চৰকাৰৰ ইমান ডাঙৰ মিনিষ্ট্ৰীবিলাকত বেলেগ মিনিষ্ট্ৰীত লাখ কোটি টকা তেওঁলোকে ইনভেষ্টমেণ্ট আনিছে, লাখ কোটি টকা তেওঁলোকে এড দিছে, লাখ কোটি টকা তেওঁলোকে পুঁজি আবণ্টন দিছে। হেভি ইণ্ডাষ্ট্ৰী মিনিষ্ট্ৰীৰ ডিপাৰ্টমেণ্টত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা পুঁজি দি পেলাই কি NGO কোম্পানীৰ বাগানবিলাক ৰিভাইভ কৰিব নোৱাৰে নেকি? তেওঁলোকে এই বাগানত নিয়োজিত চাহ শ্ৰমিকসকলৰ পাবলগীয়া যিখিনি অনুদান আছে দি পেলাই এটা সচল অৱস্থা আনিব নোৱাৰে নেকি? আচলতে পাৰে। ইচ্ছাকৃতভাৱে বাগানবিলাক যাতে অৰাজক হৈ যাওক, আনৰেষ্ট হৈ যাওক, বাগানৰ মানুহখিনি ক্ৰমান্বয়ে এই বাগানবিলাক চলোৱাৰ পৰা আঁতৰলৈ গুচি যাওক, বাগানটো লাহে এবাণ্ডেণ্ট হৈ যাওক, তেতিয়ানো এই মাটিখিনি বেলেগ কোনো পুঁজিপতি উদ্যোগৰ হাতত গতাব পাৰিব। তেতিয়ানো এই বাগানৰ মাটিখিনিক টুৰিজিম ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্টৰ নামত যেনেকৈ বাগিচাৰ 10% 20% ইউজ কৰাৰ নামত যে মাটিখিনি লৈ আছে, ঠিক ৰাজগড়, টিংখং বা দিছাম বাগানৰ মাটিখিনি আদাৰ তেওঁলোকে বিভিন্ন ধৰণৰ উদ্যোগৰ পৰা আৰম্ভ কৰি বা অন্য কিবা কৰিবৰ নামত চৰকাৰে মাটিখিনি ল'বৰ এটা কৌশলী লৈছে। যদি চাহ গছ থাকে, চাহ গছৰ প্লাকিং কৰি পেলাই, চাহ বিক্ৰী কৰি পেলাই তাৰ শ্ৰমিকে কোনোমতে তেওঁলোকে পেটে ভাতে চলি আছে, এটা ডাঙৰ ইণ্ডাষ্ট্ৰী খাৰা কৰি দিব। ইণ্ডাষ্ট্ৰীবিলাক দেখি মানুহ দিন পাৰ কৰিবৰ কাৰণে এই ইণ্ডাষ্ট্ৰীত স্কিল লেবাৰৰ দৰকাৰ হ'ব। ইণ্ডাষ্ট্ৰীত যিখিনি দক্ষ শ্ৰমিক, ট্ৰেইনী শ্ৰমিক, তেওঁলোকৰ ডিপ্ল'মা থকা মানুহখিনি ল'ব। এই ডিপ্ল'মা নথকা নিৰক্ষৰ সাধাৰণ কম পঢ়া লিখা শ্ৰমিকসকলে কালি সেই উদ্যোগ কল কাৰখানাবিলাকত নিয়োজনৰ কোনো সুবিধা নাপাব। যাৰ কাৰণে এটা টাইমত যেনেকৈ ব্ৰিটিছে আৰ্টিফিচিয়েল ক্ৰাইচিছ ক্ৰিয়েট কৰি পেলাই, এটা কৃত্ৰিম অভাৱ সৃষ্টি কৰি পেলাই সৌ তাহানিতে অসমৰ চাহ গছৰ গুৰিত বোলে, চাহ গছৰ ওপৰত বোলে হাত বোলালে বোলে সোণৰ ৰূপা টাকা ওলাই, সেই মানুহখিনি এটা অলিক সপোন দেখাই পেলাই তাত অভাৱ সৃষ্টি কৰি অসমত অনা হ'ল, চাহ গছ ৰোপণ কৰা হ'ল, চাহ উদ্যোগ প্ৰতিষ্ঠিত হ'ল। আজি সেই একেখিনি মানুহৰে এটা অলিক সপোন দেখাই পেলাই তাত অভাৱ সৃষ্টি কৰি অসমত অনা হ'ল, চাহ গছ ৰোপণ কৰা হ'ল, চাহ উদ্যোগ প্ৰতিষ্ঠিত হ'ল। আজি সেই একেখিনি মানুহৰে এটা অংশ আজি শিক্ষিত যিবিলাক ল'ৰা ছোৱালী আছে অসমৰ চাহ বাগিচাত বিচাৰি পাবলৈ নাই।
কৰ্মসংস্থাপন বিচাৰি বিচাৰি সেই সময়ত কৰ্মসংস্থাপনৰ কাৰণে যেনেকৈ মাইগ্ৰেশ্যন হৈছিল, আজিও কৰ্মসংস্থাপনৰ কাৰণে অসমৰ চাহ বাগিচাৰ, অসমৰ গাঁৱৰ অধ্যুষিত অঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকল বাহিৰৰ ৰাজ্যত কাম কৰিবলৈ যে গৈছে, তো টেকফুলি যদি ইচ্ছা কৰিলেহেঁতেন চৰকাৰখনে বহু উদ্যোগ টি ইণ্ডাষ্ট্ৰি ৰিলেটেড বহু উদ্যোগ কৰিব পাৰিলেহেঁতেন। তেওঁলোকে কিন্তু টি ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিবৰ কাৰণে টি ইণ্ডাষ্ট্ৰিৰ লগত জড়িত থকা চৰকাৰী যিখিনি দপ্তৰ তেওঁলোকে পৰ্যাপ্ত তাত পুঁজি দিবৰ কাৰণে বাজেটত কোনোদিন তেওঁলোকে নিৰ্দিষ্ট ধন ধাৰ্য নকৰাৰ কাৰণে যি দুৰ্দশাৰ পৰিমাণৰ মানে যিটো বৃদ্ধিৰ যিটো পৰিমাণ বাঢ়ি গ'ল, আৰু এণ্ড্ৰিউ য়েল্লে কোম্পানীৰ পৰা আৰম্ভ কৰি বহুত কেইখন বাগান তেওঁলোকে টেকফুলি কেনেকৈ বন্ধ কৰি তাৰ মাটিখিনি বেলেগ উদ্যোগপতিসকলক গতাব পাৰি, তাৰ এটা সম্ভৱতঃ এটা কনস্পিৰেচি চৰকাৰখন নামিছে। আমি আহ্বান জনাম এণ্ড্ৰিউ য়েল্লে কোম্পানীৰ আটাইকেইখন বাগানত নিয়োজিত থকা শ্ৰমিক কৰ্মচাৰীৰ যিখিনি অনাদায় আছে, দৰমহা, ৰাইচন, বোনাছ, অন্যান্য যিখিনি সা সুবিধা আছে সেইখিনি শীঘ্ৰে আদায় দিয়ক। চৰকাৰে বাহানা দেখাই থাকিলে নহ'ব, শ্বেয়াৰ বিক্ৰী কৰাকৈ থাকিলে নহ'ব। তেওঁলোকে যদি প্ৰয়োজন হয় তেওঁলোকে এটা ডিচিশ্যন লওক, অতিৰিক্ত পুঁজি পাৰ্টিকুলাৰ মিনিষ্ট্ৰীত তেওঁলোকে ধাৰ্য কৰি পুঁজিৰে এই কেইখন বাগান তেওঁলোকে ৰিভাইভ কৰি শ্ৰমিকৰ পাবলগীয়া অনাদায়খিনি দি পেলাই তেওঁলোকক অন্ততঃ সেই সুবিধাৰ পৰা বঞ্চিত হোৱাৰ পৰা ৰক্ষা কৰক, এইখিনি চৰকাৰক আমি দাবী জনাইছোঁ। আৰু চৰাইদেউ বাগান, আমি চৰাইদেউ জিলাৰ চৰাইদেউ বাগানখন শীঘ্ৰে মুকলি কৰি পেলাই এটা সুস্থ মেনেজমেণ্টৰ জৰিয়তে পৰিচালিত কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ।